দাদা আহকচোন আজি তামোল এখন এনেই খাই যাওক তাৰ বিনিময়ত আজি মোক পইচা দিব নালাগে এই বুলি হাঁহি মুখে তেওঁ দুই চাৰিজনক এখনিকৈ তামোল যাচিলে কাৰণ সোধোতেই তামোলৰ খেলেঙিৰ ফাকেৰে ফুটি অহা মিচিকিয়া হাঁহিটো মাৰি ক'লে আজি ঘোষিত APSC পৰীক্ষাত মোৰ ল'ৰাটো পাছ কৰি গ'ল তেজক পানী কৰা কষ্ট অধ্যাৱসায়ৰ বিনিময়ত সি আজি অফিচাৰ হ'ল বুকু উঠলাই তোলা সুখত মাক আৰু মোৰ আজি ভাত খোৱাই নহ'ল 11টা বজাৰ খবৰটো পাই বহুত আনন্দ লাগিল আমাৰ মাকে মই আজি ভাত খোৱাই নহ'ল কিন্তু তথাপিও এতিয়া দোকানখন নুখুলিলে নহয় বুলি পেলাই চেণ্টাৰ ওলাই আহিলোঁ কিন্তু এতিয়া যাবগৈ লাগিব বহুতে বেয়া পাইছে কোনে জানে কেতিয়াকাৰ জীৱন ৰথৰ চকৰি কোন বাটে ঘূৰে চেষ্টা একাগ্ৰতা অধ্যাৱসায়ৰ আগত দৰিদ্ৰতা জানো হেঙাৰ হ'ব পাৰে মুধচৰ ফাকেৰে তৰা গণিব পৰা আন্ধাৰতো কোনোজন জোনাকী পৰুৱা হৈ জ্বলে হাজাৰ বাধাৰ প্ৰাচীৰ ভাঙি উৰুষা পজাটো তেনেজন সোণ হৈ জিলিকে তাকেই যেন পুনৰবাৰ প্ৰমাণ কৰিলে গহপুৰৰ ৰুবু বৰাই প্ৰত্যেক দিনৰ দৰে পুৱাতেই চাইকেলখন লৈ পিতৃ ওলাই গৈছিল তামোলৰ বেপাৰলৈ মাতৃয়ে বাঢ়ি চোতালখন সাৰি থাকোঁতেই আহিল সেই ভাল খবৰটো পিতৃ মাতৃৰ চকুলৈ সাফল্যৰ ৰং ছটিয়ালে ৰুবু বৰাই ACSৰ 14 নম্বৰত ভাহি আহিল ৰুবুৰ নাম আৰু তাৰ পাছতেই ৰুবুৰ ঘৰখনত বৰ্ণনাৰে ব্যাখ্যা কৰিব নোৱাৰা আনন্দৰ বন্যা বহুত ধুনীয়া পাইছোঁ ল'ৰাটোৱে যে ইমান কষ্ট কৰি মাক বাপেকে পঢ়ুৱাই যায় এইখন হেৰি কৰিলে সহায় কৰিলে বহুত ভাল পাইছোঁ ঘৰখনৰ চালিকা শক্তি বুলিবলৈ মাথো আছিল এই বাৰীৰ তামোল পাণকেইটা পুত্ৰৰ শিক্ষাৰ বাবে মাতৃয়েও সাৰথি কৰি লৈছিল এই তাঁতশালখন মাজে মাজে পথাৰত ধান দাবলৈও গৈছিল ৰুবুৰ মাতৃ ৰুবুৰ এই সফলতাত আত্মীয় স্বজন শুভাকাংক্ষীৰ চকুটো এতিয়া সুখৰ চকুলো সকলোৱে দিছে সীমাহীন শুভাষা বহুত নথৈ সুখী হৈছোঁ গৌৰৱ হৈছে আমাৰ এই জেগাডোখৰলৈ আৰু ৰুবুৰ মাক দেউতাকে যথেষ্ট মানে কষ্ট কৰি পঢ়াইছিলে আৰু সেই কষ্টৰ মৰ্যাদাখিনি পালে তাক লৈ আমি বহুত আত্মগৌৰৱ কৰোঁ নিশাটো উজাগৰি পাৰ কৰিলে মাতৃয়ে পুত্ৰৰ ফলাফলক লৈ নথৈ আনন্দিত পিতৃৰ অসুস্থতাত বাৰীৰ পাণ পাৰি বজাৰত বিক্ৰীৰ বাবে নিয়া ৰুবুৱে কেনেকৈ যে এই অসাধ্যক সাধন কৰিলে তাকে লৈ গৌৰৱান্বিত পিতৃ মাতৃ পথাৰলৈও যাওঁ তাতো বওঁ বাপেকে পাণ তামোল দোকান দিয়ে দেউতাকৰ কিবা অসুবিধা হ'লে সিও দোকান যায় আহি আকৌ পঢ়ে সেইমতে কল্যাণপুৰত পঢ়িলে তাৰপিছত দীপা স্কুলত পঢ়িলে দীপা স্কুলৰ ছাৰসকলেও হলিছ মানে কিতাপ বহি কলমৰ পৰা ধৰি সম্পূৰ্ণ যোগাৰ দিছিলে ঘৰ বুলিবলৈ মাথো থাকিব পৰা এটি পজা ভালদৰে নাই বিজুলীৰ ব্যৱস্থা তাৰ মাজতো জুয়ে পুৰা সোণ হৈ উজলিল বজালিৰ টুটুমণি ACSৰ 5ম স্থান দখল কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়ালে টুটুমণি কাকতিয়ে মাতৃয়ে শলাগ ল'লে টুটুমণিৰ অধ্যাৱসায় কষ্টৰ প্ৰচণ্ড গৰমত এহাতে লিখি এহাতে বিচনীৰে বিচি পঢ়াৰ কথাও সোঁৱৰিলে মাতৃয়ে যাওঁ মই তাইৰ গৰমত কেতিয়াবা লাইট নহ'লে গৰমতে সেই কৰি থাকে বিছপা তাই কয় নাংগে যাম মাতৰে কষ্ট হয় কৰি থকা ইমান মোক নালগে যা বিছপা মই পাৰিম যা থাকবা তাইয়ে নিজে নিজে বিচে মই তাইৰ হাত দুখন দেখলি বয়াও লাগে লিখি থাকে বিষয় মাতৃৰ এই উৎসাহ আশীৰ্বাদৰ বাবে ধন্যবাদ জনালে ACS টুটুমণিয়ে ভালে লাগিছে মোৰ কষ্ট কৰি হ'লেও মোৰ মানে পঢ়াত একো কষ্ট পোৱা নাই বাৰু মোক পঢ়াত মানে মা দেউতাই কেতিয়াও মানে কৃপণালী কৰা নাই যি পঢ়িব খুজিছে পঢ়িব দিছে পঢ়াত মই একো কষ্ট পোৱা নাই বাৰু ভালকৈ আৰু সিহঁতৰ তেওঁলোকৰ উৎসাহত জগাইছে সেইখিনিয়ে মোক সদায় মানে আগবঢ়াই বাঢ়ি যাবৰ কাৰণে সাহস
নগাঁৱৰ কৰয়নী হেঙুলি চুকত আজি সাফল্যৰ হেঙুলি আভা এই ঘৰখনত সীমাহীন আনন্দৰ জোৱাৰ পিতৃ-মাতৃৰ লগতে অঞ্চলবাসীক গৌৰৱান্বিত কৰি জিলিকিল ঘৰখনৰ 2 সন্তান 4জনীয়া পৰিয়ালটোত আটাইৰে মুখত এতিয়া প্ৰাপ্তিৰ হাঁহি লোকসেৱা আয়োগৰ পৰীক্ষাত উজলিল এই ভাতৃভগ্নী APSCৰ 21 আৰু 25 স্থানত উজলিল ঘৰৰ 2 সন্তান জিন্তু আৰু মঞ্জুশ্ৰী বৰা কৰ্মসূত্ৰে অধিকাংশ সময় ঘৰৰ বাহিৰত থকা পিতৃয়ে গৌৰৱেৰে শলাগ ল'লে সন্তানৰ চেষ্টা লগতে মাতৃৰ সীমাহীন অৰিহণাৰ বহুত ভাল লাগিছে মই নথৈ আনন্দিত মই ছোৱালীজনীয়ে যোৱাবাৰ পালে তাৰপিছতে তাই মনোভূত হোৱা নাছিলে তথাপি তাই ক'লে আকৌ তাই আপডেট হ'ল আৰু ল'ৰাটোৱে যোৱাবাৰ নোপোৱাৰ কাৰণে বহুত বেয়া লাগিছিলে এইবাৰ পোৱাৰ কাৰণে মই নথৈ সুন্দৰ মই 2টাকে খুব ভাল পাইছোঁ দেই মই যথেষ্ট কি ভগৱানে আমাৰ পৰিয়ালটোক চকু মেলি চাইছে আৰু ঘৰখন হাঁহিৰে উপচাই পেলালে 2 সন্তানে কৰ্মৰত অৱস্থাত থাকিও লোকসেৱা পৰীক্ষাত কিদৰে উজলিব পাৰি কৈ গ'ল মঞ্জুশ্ৰীয়ে মোৰ ক্ষেত্ৰত যিহেতু মোৰ জবৰ এটা বাধ্যবাধকতা আছে গতিকে মই সন্ধিয়া আহি যিমানখিনি সময় পাইছিলোঁ 7টা মানৰ পৰা পঢ়োঁ আৰু 7টা বজাৰ পৰা ৰাতি 2টা মানলৈকে পঢ়া হয় আৰু ৰাতিপুৱা ইমান সময় নহয় যিহেতু মোৰ অলপ অফিচ দূৰতো হয় প্ৰায় 1-1.5 ঘণ্টামান লাগে পুনৰ প্ৰমাণিত এষাৰি বাক্য কষ্ট ধৈৰ্য ধৰ্ম একাগ্ৰতা এইকেইটাৰ ওচৰত তেনেই গৌণ দৰিদ্ৰতা ৰুবু টুটুমণি জিন্তু মঞ্জুশ্ৰীলৈ MB নিউজৰো অফুৰন্ত শুভেচ্ছা ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক MB নিউজ